এইকেইজন যে পঠালে যে বাস্কা কাৰাগাৰলৈ তেওঁলোকৰ জীৱনৰ প্ৰতি ভাবুকি আহিব পৰাৰ যথেষ্ট থল আছে কেন্দ্ৰীয় কাৰাগাৰতো। আৰু বহুত ধন সম্পত্তি বা টকা পইচা বা অমুক কথা ক'লে মানহানি কেছ কৰিম কিবা কৰিম এইবিলাক লৈ কিনে দুনিয়াত লাভ নাই। এদিন দুনিয়াই এদিন সকলোৱে যাবই লাগিব। এইটো সমগ্ৰ অসমীয়া ৰাইজৰ আহ্বান। তেখেতে অনতিপলমে তেখেতে পদৰ পৰা পদত্যাগ কৰক আৰু ৰাইজক এখন পৰিষ্কাৰ ছবি, এখন পৰিষ্কাৰভাৱে যেনে ৰাইজে যেতিয়া তথ্যবিলাক পায় সেই ক্ষেত্ৰত সহায় কৰাৰ কাৰণে আহ্বান জনাইছোঁ। আজি মই যি সময়ত এই ভিডিঅ'টো বনাই আছোঁ, এতিয়া শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ যি দেহৰক্ষী আছিলে বৈশ্যৰ পৰা সকলোৱে জানে, তেওঁলোকক নেহেকজিম্মালৈ প্ৰেৰণ কৰিছে আৰু তেওঁলোক ইতিমধ্যে বাস্কা কাৰাগাৰলৈ ৰাওনা হৈছে। তেওঁলোক বাস্কা কাৰাগাৰত থাকিব লাগিব। তেওঁলোকৰ কাৰণে গুৱাহাটী চেণ্ট্ৰেল জেইলো সুৰক্ষিত নহয়। জুবিন গাৰ্গৰ কিমানখিনি পাৱাৰ, জুবিন গাৰ্গ মৃত্যুৰ পিছতো জুবিন গাৰ্গৰ কিমানখিনি পাৱাৰ, ইয়াত এই কথাটোৱে প্ৰতিপন্ন কৰে যে তেওঁলোক গুৱাহাটীৰ যি কেন্দ্ৰীয় কাৰাগাৰ আছে তাতে তেওঁলোক সুৰক্ষিত নহয়। হয়, তেওঁলোক সুৰক্ষিত কৰাৰ স্বাৰ্থত বাস্কা কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। নিকাচিত থকা যি বাস্কা কাৰাগাৰ তাত তেওঁলোক থাকিব লাগিব। গতিকে চাওক, জুবিন গাৰ্গৰ অনুৰাগী ক'ত নাই? জুবিন গাৰ্গৰ অনুৰাগী কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰতো আছে। গতিকে জুবিন গাৰ্গক ইমান পাগলৰ দৰে ভাল পোৱা ব্যক্তি আছে যে তেওঁলোকৰ এইকেইজন যে পঠালে যে বাস্কা কাৰাগাৰলৈ তেওঁলোকৰ জীৱনৰ প্ৰতি ভাবুকি আহিব পৰাৰ যথেষ্ট থল আছে কেন্দ্ৰীয় কাৰাগাৰতো। আৰু জানিব পাৰিছোঁ নিকাচিত যি বাস্কা কাৰাগাৰ আছে তাত তেনেকৈ কয়দী নাই আৰু সেইকাৰণে সেই কাৰাগাৰখন তেওঁলোকৰ কাৰণে সুৰক্ষিত হ'ব বুলি চিন্তা কৰি কিনে তালৈকে পঠাইছে। এতিয়া মাজতে মই আৰু সকলোকে কওঁ যে #জাষ্টিছ ফৰ জুবিন গাৰ্গ মই লিখি দিম আপোনালোকৰ ইয়াত। যেনেকৈ লিখা যায় ঠিক তেনেকুৱাকৈ আপোনালোকে পোষ্ট কৰিব, তেনেকৈ কমেণ্ট কৰিব। কাৰণ এই #জাষ্টিছ ফৰ জুবিন গাৰ্গ যদি 1 মিলিয়ন পাৰ হৈ যায়, এই টেগটো যদি 1 মিলিয়ন পাৰ হৈ গুচি যায়, তেতিয়া নিশ্চয় এইটো অকল আমাৰ অসমত বা ভাৰতবৰ্ষতে সীমাবদ্ধ নাথাকে, চাৰিওফালে সিঁচৰিত হৈ যাব। সকলো প্লেটফৰ্মত লিখক, আপোনালোকে ফেচবুকত লিখক, ইউটিউবত লিখক আৰু য'ত যেনেকৈ পাৰে লিখক, পোষ্ট কৰক, কমেণ্ট কৰক, কমেণ্টতো লিখক। গতিকে কৰি কেনে কালি 1 মিলিয়ন হোৱাৰ কথা আছিলে, কিন্তু কালি 1 মিলিয়ন নহ'ল কিবা কাৰণত। এতিয়া 1 মিলিয়ন হোৱাৰ পৰ্যায়ত আৰু হয়তো কিছু সময় পিছতে 1 মিলিয়ন পাব। গতিকে সকলোকে অনুৰোধ হেছটেগ লিখক। আৰু ইতিমধ্যে জানিব পৰা মতে মুখ্যমন্ত্ৰী ডাঙৰীয়াও দিল্লীত গৈ উপস্থিত হৈছেগৈ। দিল্লীত গৈ কেনে এই জুবিন গাৰ্গ বিষয়টোৰ যি তদন্ত আছে, তদন্ত প্ৰক্ৰিয়াটো যাতে জোৰদাৰ কৰি আগবঢ়াব পাৰে সেই ক্ষেত্ৰত ব্যৱস্থা ল'ব বুলি শুনা পাইছোঁ। গতিকে তেনেকৈ ব্যৱস্থা লওক। আৰু যি প্লেচ অফ অকাৰেঞ্চ ছিংগাপুৰ আছিলে তাত এতিয়ালৈকে কি ধৰণে তদন্ত কৰিছে বা যদি কৰা নাই কি ধৰণে আগবাঢ়িব, সেইবিলাক ক্ষেত্ৰতো সোনকালে আগবাঢ়িব লাগে। গতিকে এই কথাটো মানুহ এজন মৃত্যু হোৱাৰ পাছতো ইমানখিনি যে মানুহ এজনৰ পাৱাৰ আছে, এইটো ইয়াৰ পৰা আমি সকলোৱে শিকিব লগা। আৰু বহুত ধন সম্পত্তি বা টকা পইচা বা অমুক কথা ক'লে মানহানি কেছ কৰিম কিবা কৰিম এইবিলাক লৈ কিনে দুনিয়াত লাভ নাই। এদিন দুনিয়াই এদিন সকলোৱে যাবই লাগিব। এইটো কথা সকলোৱে বুজি পোৱা উচিত, যাতে আপোনালোক সকলোকে মৰাৰ পাছতো ঢুকোৱাৰ পাছতো যাতে মানুহে অলপ ভাল ভাৱত মনত ৰাখিব চেষ্টা কৰে। কোৱাৰ দৰে আজিও কওঁ, জুবিন গাৰ্গৰ যি সপোনৰ যি ভেদাভেদহীন যিখন সমাজ, সেই সমাজখন সকলোৱে সমাজখন কেনেকৈ আগবঢ়াব পাৰি এই ক্ষেত্ৰত চিন্তা চৰ্চা কৰাৰ প্ৰয়োজন। কাৰণ ইতিমধ্যে আমাৰ দৃষ্টিত পৰিছে বহুতে এই বিষয়টোক অকল টোটল পেলাবলৈ, তাৰমানে আমাৰ যি সমাজখনৰ মাজত বিষ ঢালিবলৈ বহুতে চেষ্টা কৰিছে। গতিকে এই বিষবাষ্পবিলাকে যাতে বেছি অনিষ্ট কৰিব নোৱাৰে তাৰ কাৰণে অসমীয়া সমাজখন সজাগ থকাৰ প্ৰয়োজন আছে। সদায় সাৰে থাকিব লাগিব অসমীয়া সমাজ, যাতে আমি সকলো ধৰ্মৰ লোক, সকলো জাতিৰ লোক আমি একেলগ হৈ কেনে এটা বৃহত্তৰ অসমীয়া জাতি গঠন কৰিব পাৰোঁ। শ্যামকানু মহন্তৰ ককায়েক যি ভাস্কৰজ্যোতি মহন্ত অসমৰ DGP আছিলে এটা সময়ত, তেখেত এতিয়াও তথ্য আয়ুক্ত হিচাপে আছে। গতিকে যদি শ্যামকানুৰ সন্দৰ্ভত অৰ্থনৈতিকে হওক বা যথেষ্টখিনি তেখেতৰ যিহেতু অৰ্থনৈতিক দিশটোতো কেলেংকাৰীৰ কথা আহি পৰিছে, নিশ্চয় যথেষ্টখিনি তথ্যৰ প্ৰয়োজন হ'ব। আকৌ তথ্য ৰাইজেও বিচাৰিব, বহুতে তথ্য
বিচাৰিব গতিকে এই ক্ষেত্ৰত এতিয়ালৈকে তেখেতে যিহেতু পদত্যাগ কৰা নাই মোৰ ফালৰ পৰা আহ্বান কৰিছোঁ হয়তো এইটো সমগ্ৰ অসমীয়া ৰাইজৰ আহ্বান তেখেতে অনতিপলমে তেখেতে পদৰ পৰা পদত্যাগ কৰক আৰু ৰাইজক এখন পৰিষ্কাৰ ছবি এখন পৰিষ্কাৰভাৱে যেনে ৰাইজে যেতিয়া তথ্যবিলাক পায় সেই ক্ষেত্ৰত সহায় কৰাৰ কাৰণে আহ্বান জনাইছোঁ তেতিয়াহ'লে তেনেধৰণে ইনকাম কৰাৰ পাছতো আপুনি কেইদিনমানৰ কাৰণে লাক্সাৰিয়াছ লাইফত থাকি কিন্তু এটা সময়ত কিন্তু যেতিয়া ধৰা পৰিব আপোনাৰ সকলো শেষ গতিকে আৰু আজি কেনেকুৱা ধৰণৰ গাড়ীত তেওঁ যাব লগা হৈছে চাব আজি আপোনালোকে হয়তো টিভিৰ সন্মুখত সকলোৱে দেখা পাইছে যে তেওঁ গুৱাহাটীৰ পৰা যেতিয়া বাস্কালৈকে গৈছে তেওঁলোকে কেনেকুৱা ধৰণৰ এখন গাড়ীত যাব লাগিছিল যিকেইজনে হয়তো এচি নোহোৱা গাড়ীত কিজানি জীৱনত উঠি পোৱা নাই কিজানি ঠিক তেনেকুৱা ধৰণৰ মানুহ আজি এনেকুৱা ধৰণৰ গাড়ীত যাব লগা হৈছে আৰু গৈ কিনে আজি ক'ত থাকিব লগা হৈছে ভয় বুলি ক'ব লাগিব আৰু তেওঁলোকৰ চৰকাৰে নিশ্চয় ভাল কাম কৰা বুলি ক'ব লাগিব সুৰক্ষাৰ স্বাৰ্থটো লক্ষ্য ৰাখিছে কাৰণ মই সদায় এটা কথা বাৰে বাৰে কৈ আহিছোঁ যে আমি পুথি খলিহনা দৰিকণাৰ পিছত দৌৰি থাকিলে নহ'ব আমি ৰৌ বৰালিও ধৰিব পাৰিব লাগিব আৰু এই ক্ষেত্ৰত নিশ্চয় তদন্তকাৰী সংস্থাই হওক চৰকাৰে হওক এটা গুৰুত্বপূৰ্ণ পদক্ষেপ লৈ অসমীয়া ৰাইজক আশ্বস্ত কৰক জুবিন দাই ন্যায় পাওক জুবিন গাৰ্গৰ পৰিয়ালে ন্যায় পাওক সমগ্ৰ বিশ্ববাসীয়ে ন্যায় পাওক অসমীয়াই ন্যায় পাওক গতিকে আমি লিখিবই লাগিব সদায় লিখিব লাগিব আপোনালোকে কমেণ্টতো লিখিব #JusticeForJubin Garg এইটো লিখক এইটো 1 মিলিয়ন পাৰ হৈ যাওক আৰু এটা সময়ত নিশ্চয় বিশ্বত এই যিটো আজি জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে আমি দাবী উত্থাপন কৰি আছোঁ নিশ্চয় বিশ্বৰ যিবিলাক প্লেটফৰ্ম আছে নিউজ প্লেটফৰ্মে হওক বা অন্যান্য প্লেটফৰ্মে হওক সেই প্লেটফৰ্মবিলাকত ইয়াক আমি আকৌ সঠিকভাৱে বা জোৰদাৰ ৰূপত আমি দেখিবলৈ পাম ধন্যবাদ